নমস্কাৰ, মোৰ অন্যটি বিদ্যালয় আপোনালোক সকলোকে স্বাগতম। দিনটো পিছে স্কুলৰ পৰাই আৰম্ভ হয়। তাৰপিছত ইয়াক স্কুল থৈ মেলি আহি ময়ো পাকঘৰৰ কামত লাগিলোঁ। চাহ পানী খাই ভাবিছোঁ আজি অলপমান কলডিল আৰু মচুৰ দাইল বনাওঁ। প্ৰথমতেই কাম কলডিলখিনি কাটি ল'লোঁ ধুনীয়াকৈ, তাত কেইটামান বুটো দি লৈছোঁ। তাৰপিছত পিঁয়াজ কেৰাহীত দি ধুনীয়াকৈ তৰকাৰী কলডিলখিনি দি ঢাকি দিছোঁ মই। সেইখিনি সময়তে আদা নহৰুখিনিও পিচি ল'লোঁ। তাৰপিছত এয়া দালিখিনি দি দিলোঁ, তেতিয়াহে সিজিব দালিখিনি, হয় জানো। তাৰপিছত অলপমান মই ঢাকি দিলোঁ। তাৰপিছত সেই আদা নহৰু জলকীয়াৰ পেষ্টখিনি মই ইয়াত দি দিলোঁ, ধুনীয়াকৈ মিক্স কৰি দিলোঁ। তাৰপিছত বিলাহী এটাও দি দিলোঁ, বেছি ডাঙৰ বিলাহী দিয়া নাই, মই সৰু বিলাহী এটা দিছোঁ। তাৰপিছত এইখিনি মই ইয়াত ঢাকি দিম অলপ সময়ৰ কাৰণে লৰাই। তাৰপিছত আৰু একো বেছি মছলা দিয়া নাই, মই অলপমান গৰম মছলা আৰু অলপমান জিৰা দিছোঁ, পানী অকণমান দিছোঁ। তাৰপিছত এয়া উতলিবলৈ দিলোঁ। উতলাৰ পিছত এয়া আমাৰ তৰকাৰী ৰেডি হৈ গ'ল। তাৰপিছত আকৌ কি পিছদিনাখন মাহঁতেও আহিব মোৰ বাৰ্থডে বুলি। তাৰপিছত অলপমান যা যোগাৰ মই ৰাতিয়ে কৰি থৈ দিছিলোঁ, দেখাম বাৰু আপোনালোকক। বহুত গৰম আছিলে আগদিনাখন, সেইকাৰণে ভাবিলোঁ আজি ট্ৰেণ্ডিং জুচ এটা খাওঁ। চবেই দেখোন নেমু আৰু পদিনা পাত মিলাই স্প্ৰাইট খায়। তাৰপিছত বোলো ময়ো খাই চাওঁ কেনেকুৱানো লাগে। পিছে মই পদিনা পাতকেইটা দিব পাহৰি গ'লোঁ, আপোনালোকে খালে দি ল'ব অলপমান। খাবলৈ পিছে বহুত ভাল লাগিছিলে। সেয়া কৈছিলোঁ যে মই ৰাতি ৰেডি কৰি থৈ দিছিলোঁ। সেয়া মাছখিনি ভাজি মেলি থৈ দিছিলোঁ আৰু আলু আৰু পিঁয়াজ গুচাই থৈ দিছিলোঁ, বিশেষ একো কৰি থোৱা নাছিলোঁ। এয়া মাহঁতে আহি পালে, মোৰ ভিডিঅ'হে কৰা নহ'ল। এয়া সিহঁতে কিবাকিবি খাই আছে। তাৰপিছত বেছি ভিডিঅ' লোৱা নহ'ল। এয়া আমাৰ মা, এইজনী আমাৰ মুনু। তাৰপিছত মই এয়া মাছৰ তৰকাৰী অলপমান বনালোঁ, মাংস অলপমান বনালোঁ। বিশেষ একো কৰা নাই। সিহঁতে এয়া বতাহ খাই আছে। নিজৰ বাৰ্থডে কেক নিজেই বনাইছোঁ। দেখিছেনে, ইমান চিম্পল। বেছি বনাবলৈ মানে মোৰ সময়ে নহ'ল ৰাতিপুৱা। ইফালে ইয়াৰ স্কুলো থাকে বাবাৰ। সেয়া জঁপিয়াই আছে কেক খাবলৈ। তাৰপিছত মই যেনে তেনে কাটিলোঁ আৰু আজি প্ৰথম বাৰ্থডে কেক কাটিছোঁ। আগতে এনেকৈ মই বাৰ্থডে কেক কাটি পোৱা নাই দেই। তাৰপিছত এয়া চবকে অলপ অলপ দিলোঁ। কেকটো বনাইছিলোঁ মই মেংগ' ফ্লেভাৰৰ কেক বনাইছিলোঁ। অলপমান ফ্ৰেছ মেংগ' মই ধুনীয়াকৈ মিক্সিত পিউৰি বনাই অলপ অলপ দি দিছিলোঁ। খাবলৈ বহুত টেষ্টি হৈছিলে। পাপা পিছে এয়া শুইহে আছিলে। তাৰপিছত কেক কাটি লৈ মই চালাড নেমু এসোপা কাটিলোঁ। তাৰপিছত এয়া ইহঁতক ভাত খালে সিহঁতে। তাৰপিছত চবে ভাত পানী খাই আমি অলপ কথা চথা পাতিলোঁ। চব সময়ত ভিডিঅ'টো কৰি থাকিবও ভাল নালাগে দিয়কচোন, অলপমান কথা পাতিবও মন যায়। তাৰপিছত মই উঠি আহি আৰু মনে নামানে। তাৰপিছত চবে ক'লে পাস্তা খাওঁ। সেয়া মই অলপমান পাস্তা বনাই দিলোঁ। বিশেষ একো দিয়া নাই ইয়াত, বিলাহী পিঁয়াজ আদা আৰু অকণমান নহৰু দিছোঁ, কাটি দিছোঁ সৰু সৰুকৈ। সেয়া পাস্তা চচ দিলোঁ অলপমান। সেয়া পাস্তাখিনিও মই ইয়াত দি দিলোঁ। তাৰপিছত বিশেষ ইয়াত কৰিবলগীয়া একো নাই। তাৰপিছত মিক্স কৰি দিলোঁ, অলপমান টমেট' চচো দিছিলোঁ, ভিডিঅ'টো কৰা নহ'ল। তাৰপিছত আৰু অলপমান ৰেড চিলি চচ দিছিলোঁ। তাৰপিছত আৰু একো দিয়া নাই, শেষ হৈ গ'ল এইখিনি। বেছি সময় নালাগে পাস্তা বনাবলৈ। এয়া খাই বৈ চবে এয়া পাপাহঁতে গ'লগৈ। যোৱাৰ পিছত পিছে বহুত বেয়া লাগিছিলে মোৰ। বাবাও ইমান বিচাৰি ফুৰিছে বাইকক। তাৰপিছত এয়া সন্ধিয়াই হ'ল আৰু। তাৰপিছত যিখিনি আৰু ঘৰৰ কাম আছিলে সামৰি সুতৰি অলপমান মই ফ্ৰেছ হ'লোঁ। এয়া পিছদিনাখন মই কিবা এটা কামলৈ গৈ আছিলোঁ, কামটো হ'ল পিছে। তাৰপিছত আৰু ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পিছত বাবাকো স্কুলৰ পৰা লৈ আহিলোঁ আহোঁতে। সেয়া তাৰ উৎপাত আৰম্ভ। আৰু আজিৰ ভিডিঅ'টো চাই পিছে কেনে লাগিলে ক'ব। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।